আজি বৃহস্পতিবাৰ দিনা ৰাতিপুৱা 9:30 বজাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালেকাটিৰ উপ আৰক্ষী চকীৰ অন্তৰ্গত বাংগালপাৰা নলাত এনটিপিচিৰ কেমিকেলৰ বাবে হাজাৰ হাজাৰ মাছৰ মৃত্যু হোৱাৰ বাবে স্থানীয় ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী ৰাইজে এনটিপিচিক অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে উক্ত নলাটো বন্ধ কৰি দিব বুলি এনটিপিচিক সকীয়াই দিয়ে। বা কৰাৰ এক অভিযোগ উত্থাপিত হৈছে, এই ক্ষেত্ৰত কি ক'ব? একচুৱেলি এইটো কি ক'ম, আমি প্ৰথমৰ পৰাই মানে এনটিপিচিক জনোৱা হৈছিলে যে এইটো আমাৰ টোটেলি কালচাৰেল পাৰপছত বনোৱা বস্তু, এইটো মানে কোনো ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টেজ কিবা পঠোৱাৰ কাৰণে নহয়। এতিয়া চাওক, এইখিনিত কিমান খেতি কৰা পেডি ফিল্ড আছে, এইটো আপোনালোকে নিজে দেখিছে। এইটো পাৰপছত, এগ্ৰিকালচাৰেল পাৰপছত এইটো বনোৱা হৈছিলে। আৰু আমাৰ ইয়াতে জীৱ জন্তু, গৰু গাই কিবা কিবি পানী খুৱাব লাগে, এইবিলাক বস্তু ইহঁতে মানে একদম আমাৰ কাৰণে ইউটিলাইজ কৰিব নোৱাৰা কৰি দিলে। এইটো আজিৰ কথা নহয়, বহুত আগৰ পৰাই আমি কৈ আছোঁ যে আপোনালোকে এইটো যদি পানী কেমিকেল ৱেষ্টেজ বা এই প্লাণ্টৰ পৰা যিমান ৱেষ্টেজ ওলায়, এইটো এইপিনেদি কিবা কৰিব গ'লে আপোনালোকে নৰ্মছ মেইনটেইন কৰক। যোনটো এনেকুৱা এটা ডাঙৰ প্লাণ্টৰ নৰ্মছ আছে, যেনেকৈ আপোনাৰ ধোঁৱা এৰাৰ আগত মানে FGD প্লাণ্ট বনাব লাগে, ঠিক তেনেকুৱা এনেকুৱা ৱেষ্টেজ ৱাটাৰ পঠাৰ কাৰণে ইহঁতে প্ৰি ট্ৰিটমেণ্ট প্লাণ্ট বনাব লাগে, মানে যোনটো দি পানীটো ফিল্টাৰ কৰি এৰি দিয়ে। এইটোতো আপোনালোকে গম পায়। চ' ডাঙৰ ডাঙৰ দিল্লী, মুম্বাইত যেনেকৈ কোনটোবা প্লাণ্টটো মানে মেক্সিমাম প্লাণ্টটো এইটো নৰ্মছ দিয়া হয় যে এনেকৈ কৰিব লাগে, প্ৰি ট্ৰিটমেণ্ট প্লাণ্ট কৰিব লাগে। কিন্তু দুখজনক কথা, আমি ইমানবাৰ কোৱাৰ পিছত সত্ত্বেও মানে আজিলৈকে কোনো একশ্যন নাই। এইটোৱে আৰু কি, এতিয়া আমি বহুত মানে প্ৰব্লেমত আছোঁ। আমাৰ এগ্ৰিকালচাৰেল পাৰপছত যোনটো ব্যৱহাৰ কৰিব লগা হয় মানে আছিলে, এতিয়া কৰিব নোৱাৰা হৈ গ'লোঁ। এইটোৱে আৰু কি কি অসুবিধা হৈছে? এতিয়া অসুবিধাটো চাওক, আমি ইয়াতে মানে পানী বুলি ক'লেতো মানে মাছ থাকে সৰু ডাঙৰ, আৰু এইটোতো মানুহবিলাকে খায়, গম পায়। এতিয়া এই বস্তুটো খাব নোৱাৰা হৈ গ'ল। মানে ব্ৰইলাৰ ব্ৰাষ্ট যোনটো প্ৰচেছ, সিহঁতৰ ব্ৰইলাৰৰ টিউবটো ধোৱা হয়, তাতে যেনেকুৱা যোনটো কেমিকেল ইউজ কৰে, এইটো মাৰাত্মক বেছি, মানে একদম কেমিকেল হাজাৰ্ড বুলি ক'ব পাৰে আপোনালোকে। দিছ ইজ ভেৰি পয়জনাছ। এইবিলাক মানে এইটো দি মৰা মাছটো খাব গ'লে মানুহো মৰিব, তেনেকুৱা। এতিয়া যদি গৰুবিলাকো যদি ইয়াত, গৰু ছাগলী যদি ইয়াত পানী খায়, তেতিয়াহ'লেতো এই গৰু ছাগলীও মৃত্যু হ'ব। হৈছে অলৰেডি হৈছে। কিন্তু কি কৰোঁ, মানে আমাৰ মানুহবিলাকৰ মনোভাৱটো তেনেকুৱা যে আমি এজন দুজন কৈ কি লাভ, তেনেকুৱা আৰু কি, মৰিছে মৰিব, কি কৰিম আৰু মানে আমি কি হেল্পলেছ অৱস্থাত আছোঁ আৰু কি। এই বস্তুটো আমি হাইলাইট এতিয়া কিমান অঞ্চল আচলতে ক্ষতি হৈছে?